বাৰু ইমান দেৰি কিয় কৰিলি আহোঁতে? মই কিমান সময়ৰ পৰা তোৰ অপেক্ষা কৰি আছোঁ ইয়াত বহি বহি। আৰে শুন পাহি, তয়ো যে আৰু অলপ সময় আগলৈকে দেখোন আমি গোটেইকেইটা একেলগে বিহুৰ আখৰা কৰি আছিলোঁ। তোৰ যদি মোক কিবা ক'বলৈ আছিল তাতেই ক'ব পাৰিলি হ'লে, আকৌ ইয়াতনো কিয় মাতি পঠালি বাৰু? তই সঁচাকৈ বৰ অকৰা ৰংমন। সকলোৰে সন্মুখত মই মোৰ মনৰ কথাখিনি তোক ক'ব নোৱাৰো নহয়। ৰংমন, তই বাৰু সঁচাকৈয়ে মোৰ কথাবোৰ বুজি নাপাওনে? তোৰ লগত যে এনেকৈ বহি অলপ সময় কথা নাপাতিলে মোৰ ভালেই নালাগে। বুজো শুন পাহি, মই তোৰ মনৰ কথা সকলো বুজো, সেইকাৰণেতো তই মাতিলেই মই গুচি আহোঁ। কিন্তু অকলশৰে তোৰ লগত এনেকৈ বহি কথা পাতিবলৈ মোৰ দেখোন কিবা ভাল নালাগে অ'। গাঁৱৰ মানুহবোৰে আমাৰ বিষয়ে কি পাতে তই হয়তো জানই। জানো, আৰু কিনো ভুল কয় তেওঁলোকে ঠিক কথাই কয়। মই তোক ভাল পাওঁ আৰু তই মোক ভাল পাওঁ, এই কথা সকলোৱে জানে। ইয়াত লুকুৱাই ৰাখিব লগা কি কথা আছে বাৰু? কিন্তু শুন পাহি, মোৰ মাজে মাজে বৰ চিন্তা হয় অ'। মোৰ যে এতিয়ালৈকে একোৱে সংস্থাপন নাই, চেষ্টাহে কৰি আছো। আৰু তোৰ ঘৰৰ মানুহে জানো তোক মোৰ নিচিনা এটা বেকাৰ ল'ৰালে বিয়া দিব? ৰংমন, তই এতিয়াহে একো কৰা নাই, কিন্তু গোটেই জীৱনটোতো এনেকে বেকাৰ হৈ নাথাক নহয়। তই কিমান চেষ্টা কৰি আছ সেইটো মই নিজ চকুৰে দেখিছোৱেই, আৰু মোৰ বিশ্বাস আছে তোৰ ওপৰত। তই এদিন বহুত ওপৰলৈ যাবি। তোক সেইকাৰণে মোৰ ভাল লাগে শুন পাহি। তোৰ লগত অলপ সময় কথা পাতিলে মই যেন কিবা এটা কৰিবলৈ আৰু বেছি শক্তি পাওঁ আৰু উদ্যম পাওঁ। শুন পাহি, তই সঁচাকৈয়ে সদায় মোৰ লগত এনেকৈ থাকিবিনে বাৰু? থাকিম ৰংমন, মই সদায় তোৰ লগতে আছো আৰু লগতেই থাকিম। আৰে শুন পাহি, তোৰ লগত বহি কথা পাতোতে সময়ৰ একো গমেই নাপালো। চাচোন, সেইফালে বেলি ডুবিবৰে হ'ল। বল তোক সোনকালে ঘৰত থৈ আহোঁগে। আৰু শুন পাহি, কাইলৈ মোৰ ব্যৱসায়টোৰ কাৰণে এটা লোন এপ্লাই কৰিম বুলি ভাবিছো। তয়ো প্ৰাৰ্থনা কৰিবিচোন লোনটো যাতে হৈ যায়। এই লোনটো হ'লে ভালকৈ কিবা এটা আৰম্ভ কৰিব পাৰিম। হ'ব ৰংমন, নিশ্চয় হ'ব। চাবিচোন, ভগৱানেও কষ্ট কৰা মানুহৰ লগ দিয়ে সদায়। হ'লেই হয় আৰু শুন পাহি, বল এতিয়া ঘৰলৈ যাওঁ। শুন পাহি, তোৰ লগত মোৰ অলপ কথা আছিলে। কোৱাচোন মা, কি কথা? চা শুন পাহি, তোৰ মনত যে ৰংমনৰ কাৰণে কিবা এটা আছে সেই কথা মই ভালকৈ বুজি পাওঁ। আৰু ৰংমনো এটা বহুত ভাল ল'ৰা, তাক মই বেয়া ল'ৰা বুলি কোৱা নাই। কিন্তু শুন পাহি, তাৰ অৱস্থা পাতিৰ কথা তইতো জানই ভালকৈ। তই এবাৰ নিজে ভালকৈ ভাবি চাচোন শুন পাহি, ইমান দুখ কষ্টৰ মাজত তই জানো সদায় থাকিব পাৰিবি? তোৰো এতিয়া বিয়াৰ বয়স হৈছে, কিন্তু তই ৰংমনক ভাল পাওঁ কাৰণেই আমি ইমান দিন অপেক্ষা কৰিলো। ভাবিছিলো ৰংমনৰ যদি কিবা এটা সংস্থাপন হয় তেন্তে আমি বিয়া বাৰৰ কথা ভাবিম বাৰু। কিন্তু এতিয়ালৈকে তাৰ একো হোৱা নাই, আৰু কিমান দিন অপেক্ষা কৰিম কচোন তই? মা, আৰু বেছি দিন অপেক্ষা কৰিব নালাগে। ৰংমনে এটা লোন এপ্লাই কৰাৰ কথা ভাবিছে। সেই লোনটো হ'লেই সি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব মা। কিন্তু লোনটো হ'ব নে নহয় সেইটোতো ঠিক নাই, আৰু নতুনকৈ ব্যৱসায় আৰম্ভ কৰি সফল হ'বলৈ বহুত সময় লাগিব শুন পাহি, বহুত বছৰ লাগিব শুন পাহি। তেতিয়ালৈকে দেখোন তোৰ আধা জীৱন গুচিয়ে যাব। যিয়েই হওক মা, মই ৰংমনক ভাল পাওঁ আৰু তাৰ লগতেই বিয়াত বহিম। দৰকাৰ হ'লে নিমখ ভাত খাই জীয়াই থাকিম মা। এইবোৰ কথা চিনেমাত নহবা কিতাপতেই ভাল লাগিব মাজনী, কিন্তু মানুহৰ জীৱনত এইবোৰ কথা একো মূল্য নাথাকে এটা সময়ত। আৰু আমি মাক দেউতাক হিচাপে তোৰ সদায় ভালটোৱে বিচাৰোঁ। তোৰ জীৱনটো যাতে সুখৰ হয়, আনন্দময় হয়, সেইটোৱে আমাৰ একমাত্ৰ প্ৰাৰ্থনা ভগৱানৰ ওচৰত। আৰু হয়তো আমাৰ প্ৰাৰ্থনা ভগৱানে শুনিলে। তোৰ কাৰণে এটা বিয়াৰ প্ৰস্তাৱ আহিছে। ল'ৰাজনে অইলত চাকৰি কৰে, বহুত ধনী হয়। তই সেইজন ল'ৰাৰ লগত বিয়াত বহিলে গোটেই জীৱনটো সুখত পাৰ কৰিব পাৰিবি মাজনী। টকা পইচাৰতো কোনোদিন একো অভাৱেই নহয়। মা, তোমালোকে মোক নুসুধাকৈ এইবোৰত কিয় আগবাঢ়িলা? শুন পাহি, এইটো প্ৰস্তাৱ আমি আগবঢ়োৱা নাই নহয়। ল'ৰাজনে তোক বোলে ক'ৰবাত দেখিছে আৰু তেতিয়াৰ পৰা তোক বিচাৰি ফুৰিছিল, আৰু শেষত বহুত কষ্ট কৰি তোৰ ঠিকনা উলিয়াই সেয়া এতিয়া বিয়াৰ প্ৰস্তাৱ দিছে। চা শুন পাহি, তোৰ দেউতা আৰু ময়ো এই বিয়াখন হোৱাটোৱে বিচাৰিছোঁ। পিছত কিন্তু এনেকুৱা ভাল ল'ৰা পোৱাটো বহুত টান হ'ব। কিন্তু ৰংমনৰ কি হ'ব মা? মই তাৰ লগত এনেকুৱা কৰিব নোৱাৰোঁ। আমি তোক জন্ম দিলোঁ, তোক ডাঙৰ দীঘল কৰিলোঁ, তাৰ একো মূল্য নাই ন তোৰ ওচৰত? মাক দেউতাক হিচাপে আমি তোৰ সদায় ভালটোৱে বিচাৰোঁ। আৰু তোৰ ৰংমনৰ লগত বিয়া হ'লে আমি গোটেই জীৱন অশান্তিত থাকিব লাগিব। তই তোৰ মা দেউতাৰ শান্তি বিচাৰ নে ৰংমনৰ ভাল পোৱা? এতিয়া তই সিদ্ধান্ত ল'ব লাগিব শুন পাহি। তই হয়তো আমাক বাচিব লাগিব, নহ'লে ৰংমনক। সেইবোৰ কি কথা কৈছা মা তুমি? মই তোমালোকক যিমান ভাল পাওঁ ৰংমনকো সিমানেই ভাল পাওঁ। দুয়োৰে মাজত মই বাচিব নোৱাৰিম। কিন্তু এতিয়া তই কোনোবা এটা পক্ষক বাছি ল'বই লাগিব শুন পাহি। তোৰ বয়স ৰৈ থকা নাই নহয়। তোৰ লগৰ ছোৱালীবোৰ কেতিয়াবাই বিয়া হৈ গ'ল। তোৰ কথা চিন্তা কৰিয়ে দেউতাৰৰ নানা ধৰণৰ বেমাৰ হ'ব ধৰিছে। তোক লৈ এনেকৈ চিন্তা কৰি থাকিলে মই বেছিদিন বাচি নাথাকিম আৰু। মা, এনেকৈ নক'বা। নকওঁ বাৰু, কিন্তু সেই ল'ৰাজন কাইলৈ আহিব তোক চাবলৈ। তই লগ কৰিবিনে বাৰু কচোন শুন পাহি? ঠিক আছে মা, তোমালোকে ইমানকৈ কৈছা যেতিয়া মই লগ কৰিম বাৰু। কিন্তু ৰংমনৰ কথাটো জনাব লাগিব। নাই শুন পাহি, ৰংমনক একো নকবি এতিয়া। ল'ৰাজন কাইলৈ মাত্ৰ আহিবহে তোক চাবলৈ। পচন্দ হয় নে নহয় বা? যদি পচন্দ হয় তেতিয়া পিছে পৰে জনালেই হ'ব ৰংমনক, নহ'লে মিছাতে সি আহি হুলস্থুলখন কৰিব।
সোণপাহীক মই ফটোত দেখিছিলোঁ আৰু তেতিয়াই মোৰ তাইক পচন্দ হৈ গৈছিল। আজি চাবলৈ অহাটো মাত্ৰ ফৰ্মেলিটি হয়, আৰু আজিকালি আকৌ ফটোত বেলেগ দেখি ৰিয়েলতো বেলেগ দেখি নহয়, সেইকাৰণে চাবলৈ আহিলোঁ। কিন্তু আহি দেখিলোঁ সোণপাহী আৰু ফটোতকৈ বেছিহে ধুনীয়া। আণ্টি, মোৰ সোণপাহীক বহুত পচন্দ হৈছে। জানি ভাল লাগিলে প্ৰণৱ, কিন্তু তোমাৰ মা দেউতা কোনো নাহিল কিয়? পাপাৰতো সময়ে নাই, বহুত বিজি থাকে, জানেই নহয় ডাঙৰ বিজনেছমেন। আৰু মাৰো কঁকাল বিষ, ভৰিৰ বিষ, সেইকাৰণে ইমান বেয়া ৰাস্তাত নানিলোঁ আৰু। আপোনালোকৰ গাঁওখনৰ যিটোহে ৰাস্তা উখুৰা মুখুৰা, সেইবোৰত আহিলে আৰু মাৰ বিষ বেছিহে হ'ব। সেইকাৰণে ভাবিলোঁ আজি ময়ে গৈ চাই আহোঁগৈ বুলি। পচন্দ হ'লেহে পিছত মা পাপাহঁতক লৈ আহিম। অঁ, সেইটো হয় বাৰু প্ৰণৱ, আমাৰ ৰাস্তাটো বহুত বেয়া হয়। তথাপিও এবাৰ তোমাৰ মা দেউতাক লৈ আহিবাচোন, লগ পালে ভাল লাগিব। আণ্টি, মই এটা কথা ভাবিছোঁ, বিয়াখন যিহেতু খাটাং হ'লেই, আপোনালোকে ইয়াত কিন্তু বিয়াৰ একো আয়োজন কৰিব নালাগে। কাৰণ মোৰ ফ্ৰেণ্ডছ বা ৰিলেটিভ কাকো লৈ আহিব নোৱাৰিমেই, ইমান ভিতৰুৱা গাঁও আৰু ৰাস্তা পদূলিও বেয়া। গতিকে নেক্সট টাইম যেতিয়া আহিম মা পাপাক লৈ আহিম আৰু সৰুকৈ নিয়ম এটা কৰি সোণপাহীক লৈ যাম। অঁ, হয় নেকি? ঠিকেই আছে বাৰু, তুমি ঠিক কথাই ভাবিছা। ইমান ধনী মানুহ আমাৰ ভিতৰুৱা গাঁৱলৈনো ক'ত আহিব আৰু ইমান ডাঙৰকৈ আমি আয়োজনো কৰিব নোৱাৰিম। ঠিকেই আছে বাৰু, তুমি যেনেকৈ ভাবিছা তেনেকৈয়ে কৰা। হ'ব বাৰু আণ্টি, এতিয়া মই গৈ থাকোঁ, দেৰিও হ'ল নহয়। ঠিক আছে বাৰু প্ৰণৱ, যোৱা বাৰু। কিন্তু মা পাপাক লৈ কেতিয়া আহিবা মোক ফোন কৰি জনাই দিবা খালি। অঁ আণ্টি, আমি আগতীয়াকৈ জনাই দিম বাৰু। অঁ, সোণপাহী যাচোন, প্ৰণৱক আগবঢ়াই লাগে যা। ঠিক আছে বাৰু মা। আৰু প্ৰণৱ, তোমাক বিশ্বাস কৰি আমাৰ একমাত্ৰ ছোৱালীজনী তোমালোকৰ হাতত গতাই দিলোঁ আৰু। তোমাৰ মা দেউতা অহা হ'লে তেওঁলোকৰ লগতে পাতিলোঁ হ'লে, কিন্তু অহা নাই যেতিয়া তোমাকেই ক'ব লাগিব। জানাই নহয় আৰু আমাৰ এজনীয়ে ছোৱালী, বহুত মৰমত আলফুলত ডাঙৰ হৈছে। কিবা ভুল কৰিলে শিকাই বুজাই ল'ব আৰু। আৰে আণ্টি, আপুনি সেইবোৰ চিন্তা কৰিব একেবাৰে নালাগে। সোণপাহী আমাৰ ঘৰতকৈ একো কাম বন কৰিব নালাগে নহয়। মই মাত্ৰ মোৰ কাৰণে এজনী দেখাত বহুত ধুনীয়া ছোৱালী বিচাৰিছিলোঁ, আৰু মই যেনেকুৱা বিচাৰিছিলোঁ সোণপাহী একেবাৰে তেনেকুৱাই হয়। মোৰ দুদিন পিছে পিছে য'ত ত'ত পাৰ্টি খাবলৈ যাব লাগে। পাপাৰ ফ্ৰেণ্ডছবোৰে পাৰ্টি দিয়ে, মোৰ কলিগছখিনিয়েও পাৰ্টি দিয়ে, আৰু সেই পাৰ্টিবোৰত গৈ যাতে মোৰ ৱাইফক দেখুৱাই মই প্ৰাউডলি ইণ্ট্ৰডিউচ কৰিব পাৰোঁ, মই সেইটোৱে বিচাৰিছিলোঁ। গতিকে আপুনি কাম বনৰ চিন্তা একেবাৰে কৰিব নালাগে। সোণপাহী মাত্ৰ সাজি কাচি থাকিলেই হ'ল আৰু। হয় নেকি প্ৰণৱ? আমাৰ সোণপাহীৰ জীৱনটো যে ইমান ধুনীয়া হ'ব ভবাই নাছিলোঁ। আণ্টি, মই উঠোঁ এতিয়া, আৰু দেৰি হৈছে যে। অঁ, ঠিক আছে বাৰু প্ৰণৱ। আৰে সোণপাহী, কোন আহিছিল আৰু তই ইমান সাজি কাচি আছ যে? কোনো নহয়, সেই মাৰ কোনোবা চিনাকি মানুহ হয়। তেন্তে তই ইমান ভয় খাইছ কিয় সোণপাহী? ক'তনো ভয় খোৱা দেখিলি অ' ৰংমন, তই যে আৰু কি যে কৈ থাক নহয়। আলহী আহিছিল যেতিয়া আজি চাগে বহুত কিবা কিবি আয়োজন হৈছে ঘৰত। খুৰীয়ে কি কি বনাইছে অ' সোণপাহী? অঁ ৰংমন, বনাইছে, বহুত কিবা কিবিয়ে বনাইছে মায়ে। চাওঁগেচোন খুৰীয়ে কি কি বনাইছে। খুৰীৰ হাতৰ খানা এনেও বহুত টেষ্টি হয়। ৰংমন, মোক ক্ষমা কৰি দিবি। তোক দিয়া প্ৰতিশ্ৰুতিবোৰ মই ৰাখিব নোৱাৰিম। মা দেউতাই নিশ্চয় মোৰ ভালৰ কাৰণে চিন্তা কৰিছে, আৰু প্ৰণৱক মোৰ সঁচাকৈয়ে বহুত ভাল লাগিছে। প্ৰণৱৰ লগত বিয়া হ'লে মই যিটো জীৱন পাম, সেইটো জীৱন মই কেতিয়াও কল্পনাও কৰা নাছিলোঁ। আৰু মোৰ মা দেউতাও সুখী হ'ব যদি মই প্ৰণৱৰ লগত বিয়া হওঁ। ৰংমন, তই এনেকৈ ঘৰতে সোমাই থাক, আৰু সেইফালে তোৰ সোণপাহীক বেলেগে উঠাই লৈ যাব। পাগল হৈছে নেকি তই? কি বকি আছ এইবোৰ? মই পাগল হোৱা নাই ৰংমন, কিন্তু এতিয়া মই যিটো কথা ক'ম সেইটো শুনি হয়তো তইহে পাগল হবি। কি হ'ল চিধা চিধিকে কচোন তই? সোণপাহীৰ আজি বিয়া আৰু তই একো গমেই নাপাৱ নেকি? কি বকি আছ এইবোৰ তই পাগলৰ দৰে? মই সঁচা কথাই কৈছোঁ, মই এতিয়া সিহঁতৰ ঘৰৰ পৰাই আহি আছোঁ। দৰা ঘৰৰ মানুহ আহিলেই, আৰু বিয়া বোলে ডাঙৰকৈ নাপাতে, সৰুকৈ নিয়মটো কৰি আজি সোণপাহীক লৈ যাব ইয়াৰ পৰা। কি? মোৰ দেখোন বিশ্বাস হোৱা নাই এইবোৰ। সোণপাহীয়ে মোৰ লগত এনেকুৱা কৰিব নোৱাৰে কেতিয়াও। তাকেতো আমি সকলোৱে ভাবি আচৰিত হৈছোঁ। সোণপাহী আৰু তোৰ বিষয়ে আমি সকলোৱে জানো। ইমান বছৰৰ পৰা তহঁত দুয়ো ইজনে আনজনক ভাল পাই আছ, আৰু লাষ্টত সোণপাহীয়ে তোৰ লগত এনেকুৱাহে কৰিলে। সেইকাৰণে হয়তো সোণপাহীয়ে যোৱা কিছুদিন ধৰি মোৰ লগত কথা বতৰা নপতা হৈছিল। মই আকৌ ভাবিছিলোঁ তাই কিবা চাকৰিৰ কাৰণে এপ্লাই কৰিছিল নহয়, সেইকাৰণে চাগে পঢ়া শুনা কৰি আছে। তাই কিন্তু মোৰ লগত বহুত বেয়া কৰিলে। মই এতিয়া তাইৰ ঘৰলৈ যাব লাগিব। ৰংমন, তই এনেকৈ নাযাবি। তোক জানো এতিয়া সিহঁতৰ ঘৰত সোমাব দিব? খুৰা খুৰীয়ে চাগে জোৰ কৰিয়ে সোণপাহীক এইখন বিয়াৰ কাৰণে ৰাজি কৰালে। ৰচোন, ময়ে সোণপাহীৰ লগত কথা পাতি চাওঁগে। তাইক যদি তোক লগ কৰি, ব'ল ময়ো তোৰ লগত যাম। মই তাহাঁতৰ ঘৰৰ বাৰীৰ পিছফালে ৰৈ থাকিম। সোণপাহীক তই তালৈকে আহিবলৈ কবি। সোণপাহী, তই সঁচাকৈয়ে দেখোন কইনাৰ নিচিনা সাজি কাচি আছ। তাৰমানে তই সঁচাকৈয়ে মোক এৰি থৈ বেলেগ কাৰোবাৰ লগত বিয়া হৈ গুচি যাবি? ৰংমন, তই ইয়ালৈ কিয় আহিলি বাৰু? কোনোবাই দেখিলে কিমান ডাঙৰ কথা হ'ব। তই যা গৈ যা ৰংমন, আৰু মোক বেয়া পাই নাথাকিবি। জীৱনত সকলোৱে সুখী হ'ব বিচাৰে, ময়ো বিচাৰিলোঁ, আৰু সেইটো যদি মোৰ ভুল হ'ল তেন্তে মোক ক্ষমা কৰি দিবি। সোণপাহী, তই এনেকৈ কৈ দিলি। মই ভাবিছিলোঁ খুৰা খুৰীয়ে জোৰ কৰাৰ কাৰণেহে তই সেইখন বিয়াত সন্মত হ'লি, কিন্তু এতিয়া যে দেখিছোঁ তোৰ নিজৰে মন আছে সেইজন ল'ৰাৰ লগত বিয়াত বহিবলৈ। চা ৰংমন, তই বহুত ভাল ল'ৰা, তই মোতকৈ বহুত ভাল ছোৱালী পাবি। মোৰ এতিয়া বিয়াৰ বয়স হ'ল। মা দেউতাই মোক লৈ বহুত চিন্তা কৰে, আৰু তোৰ লগত বিয়া হ'বলৈ হ'লে মই আৰু বহুত বছৰ অপেক্ষা কৰিব লাগিব, আৰু মা দেউতাক ইমান কষ্টত ৰাখিব মই নোৱাৰোঁ ৰংমন।
তই পাহৰি যাবি মোৰ কথা, পাহৰি যাবি যে কোনোবা এজনী সোণপাহি তোৰ জীৱনলৈ আহিছিল। তই যিমান সহজকৈ কৈ দিছ সেইবোৰ সঁচাকৈ ইমান সহজ নে? তোক মই সঁচা অন্তৰেৰে ভাল পাইছিলোঁ, তোক পাহৰি যোৱাটো মোৰ কাৰণে ইমান সহজ হ'বনে? আৰু সোণপাহি, তই দেখোন কৈয়ে থাক তোৰ মোৰ ওপৰত বিশ্বাস আছে, আৰু তোক মই ইমান কষ্টত নাৰাখোঁ কস্তুৰী। অন্ততঃ তোক খুৱাই পিন্ধাই ৰাখিব পৰা ক্ষমতা মোৰ আছে। ব'ল কস্তুৰী, আজিয়ে নহ'লে মোৰ লগত ব'ল। পাগল হৈছে নেকি তই ৰংমন? সেইফালে মোৰ গোটেই বিয়াৰ যা যোগাৰ হৈ গ'ল, আৰু মোৰ মা দেউতা দেখোন মৰিয়ে থাকিব মই তোৰ লগত এনেকৈ পলাই যাবলৈ হ'লে। তাৰমানে তই সেই ল'ৰাজনৰ লগতে বিয়া হৈ যাবি? অঁ ৰংমন, মই প্ৰণৱৰ লগতে বিয়া হৈ যাম, আৰু তোক মই কৈছোঁ নহয়, তই মোতকৈ বহুত ভাল ছোৱালী পাবি। নালাগে নালাগে, মোক তোতকৈ ভাল ছোৱালী, মোক তোকেই লাগে সোণপাহি। সৰু ল'ৰাৰ দৰে নকৰিবি ৰংমন, বুজিবলৈ চেষ্টা কৰ। মৰম ভাল পোৱা সকলোৰে জীৱনত আহে, কিন্তু সকলো যেন সফল হয়। আমি দুয়ো এজনে আনজনৰ লগত বহুত ভাল সময় কটালোঁ, কিন্তু গোটেই জীৱন আমি একেলগে থাকিব নোৱাৰিম ৰংমন। ভগৱানে হয়তো আমাৰ যোৰা বেলেগৰ লগতে বনাই থৈছে। এনেকুৱা নকৰিবি অ' সোণপাহি, মই বাৰু কেনেকৈ জীয়াই থাকিম? পাৰিবি ৰংমন, নিশ্চয় পাৰিবি। দুদিনমান মোলৈ মনত পৰিব, কিন্তু তাৰপিছত চাবি চব ঠিক হৈ গৈছে। ঠিক আছে সোণপাহি, তই যেতিয়া মন বান্ধিয়ে ল'লি যে তই প্ৰণৱৰ লগতে বিয়া হবি, তেন্তে মই আৰু তোক বাধা দি একো লাভ নাই। যা সোণপাহি যা, তোৰ জীৱন যাতে সুখেৰে উপচি পৰক, আৰু মোৰনো কি, মই অকলশৰে থাকিব পাৰিম। ৰংমনলৈ মোৰ বেয়া লাগিছে, কিন্তু মোৰো যে উপায় নাই। সেইফালে মোৰ বিয়াৰ গোটেই আয়োজন হৈ গ'ল, আৰু ৰংমনৰ ওচৰতনো কি আছে? কেৱল মাত্ৰ তাৰ সঁচা ভালপোৱা দি মই গোটেই জীৱন চলিব নোৱাৰিম নহয়। সোণপাহি, আজি কিন্তু সঁচাকৈ তোমাক বহুত ধুনীয়া লাগিছিল পাৰ্টিত, আৰু সঁচা কথা ক'বলৈ হ'লে তোমাকেই চবতকৈ বেছি ধুনীয়া লাগিছিল। আৰু তাত থকা মোৰ ফ্ৰেণ্ডছখিনিক দেখিছিলানে তুমি? তোমাক যে ঘূৰি ঘূৰি চাইছিল সিহঁতে, আৰু নাচাবই বা কিয়, তুমি হয়েই ইমান ধুনীয়া। সিহঁতকেইটা চাগে মনে মনে জ্বলি পুৰি মৰিছে, মই যে ইমান ধুনীয়া এজনী ৱাইফ পালোঁ সেইকাৰণে। আৰে প্ৰণৱ, তুমি অলপ মোৰ বেছিয়ে প্ৰশংসা কৰা, মই ইমানো ধুনীয়া নহয়। সোণপাহি, তুমি হয়তো নিজেই নাজানা তুমি যে কিমান ধুনীয়া। ধুনীয়া নহ'লে কিবা মই তোমাক বিয়া পাতিলোঁ হ'লে নেকি? প্ৰণৱ, তুমি মাজে মাজে এনেকুৱা কিছুমান কথা কৈ দিয়া, মোৰ ভয়ে লাগে শুনি। তুমি দেখোন একমাত্ৰ মোৰ বাহ্যিক সৌন্দৰ্য দেখিয়ে মোৰ বিয়া পাতিলা। মোৰ ৰূপ যৌৱন সেইবোৰ শেষ হৈ গ'লে দেখোন তুমি মোক ভালেই নাপাবা। বয়সৰ লগে লগে ময়ো দেখিবলৈ বেয়া হৈ পৰিম, তেতিয়া চাগে তুমি মোৰ জেগাত বেলেগ এজনী ধুনীয়া পত্নীয়ে লৈ আহিবা। আৰে সোণপাহি, তুমি যে কি কথা কোৱা, আৰু তোমাৰ বয়স হ'লেতো মোৰো বয়স হ'ব, আৰু বুঢ়াকালৰ কথা বেলেগ, এতিয়া সেইবোৰলৈ বহুত বছৰ বাকী আছে। কিন্তু তেতিয়ালৈকে মোৰ এই মৰম লগা পত্নীজনী সদায় মৰম লগাই হৈ থাকিব লাগিব। কোনে ফোন কৰিছে সোণপাহি? মোৰ মায়ে ফোন কৰিছে। অঁ, তুমি তেতিয়াহ'লে কথা পাতি লোৱা সোণপাহি, মই ভিতৰলৈ যাওঁ, ফ্ৰেছ হৈ লওঁগৈ। হেল্ল' সোণপাহি, ভালে আছনে তই? অঁ মা, মোৰ ভালেই, তোমাৰ কোৱাচোন। আৰু দেউতা কেনে আছে? ময়ো ঠিকে আছোঁ, আৰু তোৰ দেউতাৰো ঠিকে আছে। কি কৰি আছ তই সোণপাহি? ভাত পানী বনালি? ক'তনো মা, মই বিয়া হৈ অহাৰে পৰা এদিনো ভাত পানী বনাব লগা হোৱাই নাই। আজি এটা পাৰ্টি, কাইলৈ আন এটা পাৰ্টি, এনেকৈ পাৰ্টি এটেণ্ড কৰি থাকোঁতেই গৈছে। সদায় পাৰ্টিবোৰলৈ গৈ মোৰ আমনি লগাহে হৈছে। আৰু সোণপাহি, তোৰ এখন ভাগ্য আৰু দেই, এনেকুৱা এটা জীৱন পাবলৈ ছোৱালীবোৰে কিমান যে প্ৰাৰ্থনা কৰে ভগৱানৰ ওচৰত। সেইটো পিছে ঠিকেই কৈছা তুমি মা। মোৰ দেখোন মূৰটো আকৌ ঘূৰাব ধৰিছে। কি হৈছে সোণপাহি, তোৰ গাটো বেয়া লাগিছে নেকি? অঁ মা, কিছুদিনৰ পৰা মোৰ কি হৈছে জানো, মাজে মাজে গাটো বেয়া লাগে, মূৰটো বৰকৈ ঘূৰাই, আৰু দুৰ্বলো লাগে বহুত। তই ডক্তৰক দেখুৱাইছনে বাৰু সোণপাহি? নাই মা, ডক্তৰৰ ওচৰলৈ যাবলৈ সময় পোৱা নাই। আৰে সোণপাহি, স্বাস্থ্যক লৈ এনেকুৱা গাফিলতি নকৰিবি আকৌ, যিমান পাৰ সোনকালে ডক্তৰক দেখুৱাই আহিবিগৈ। অঁ মা, প্ৰণৱৰ সময় নাই কাৰণে ময়ো যোৱা নাছিলোঁ ডক্তৰৰ ওচৰলৈ, কিন্তু এতিয়া যে দেখিছোঁ অকলে হ'লেও যাব লাগিব। কাইলৈ গৈ মই ডক্তৰ দেখুৱাই আহিমগৈ, এই মোৰ ঘূৰণিটো মোৰ বাঢ়িয়ে গৈ আছে। আৰে ৰংমন, দেখোন তোক ৰাস্তাতে লগ পালোঁ, ভালেই হ'ল। মই তোৰ ঘৰৰ ফালে যাম বুলি ভাবিছিলোঁ। অঁ হয় নেকি, কিবা বিশেষ কথা আছিল নেকি? অঁ ৰংমন, ডাঙৰ খবৰ এটা দিব আছিল তোক। অঁ কচোন, কি খবৰ? কথাটো আচলতে সোণপাহিৰ বিষয়ে, কিন্তু মই আৰু সোণপাহিৰ বিষয়ে একো শুনিব নোখোজোঁ। মই বুজি পাইছোঁ ৰংমন, তোৰ মনৰ অৱস্থাটো কেনেকুৱা হৈ আছে চাগে। এবছৰ পাৰ হৈ গ'ল, কিন্তু তই চাগে এতিয়ালৈকে সোণপাহিক পাহৰিবই পৰা নাই। সোণপাহিয়ে সঁচাকৈয়ে তোৰ লগত বহুত বেয়া কৰিলে, কিন্তু এতিয়া চাগে ভগৱানে তাইক তাৰ শাস্তিয়ে দি আছে। কি হৈছে সোণপাহিৰ? সোণপাহিৰ অৱস্থা একেবাৰে বেয়া, তাই ICUত আছে, কিবা ডাঙৰ বেমাৰ হৈছে বোলে। কিন্তু তই ক'ত শুনিলি এইবোৰ? আৰু তাই এতিয়া কোনখন নাৰ্ছিং হোমত আছে? মই সোণপাহিহঁতৰ ঘৰলৈ গৈছিলোঁ অলপ আগত, তাত গৈয়ে গম পালোঁ। সোণপাহিৰ মাক দেউতাকে মানে খুৰা খুৰীয়ে ইমানকৈ কান্দিছে। আৰু এটা কথা ৰংমন, সোণপাহিৰ গিৰিয়েকটো একেবাৰে ভাল নহয়, তাইৰ ইমান ডাঙৰ এটা বেমাৰ হৈছে, আৰু এইটো অৱস্থাত সোণপাহিক সি অকলশৰে পেলাই থৈছে। সি বোলে সোণপাহিৰ খবৰ এটা নলয় আহি, আনকি ফোনো ৰিচিভ নকৰে। কি প্ৰণৱ এনেকুৱা আহে নেকি? এইটো সময়ত প্ৰণৱে সোণপাহিক কেনেকৈ অকলশৰীয়া এৰি দিব পাৰে? নাজানো, আৰু এইবোৰ ভগৱানৰ লীলা, গম পাওঁনে? তাই তোৰ লগত যিখিনি কৰিলে তাই এতিয়া তাৰে ফল পাই আছে। তেনেকৈ নকবি, সোণপাহিৰ কিবা বেয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মই যাব লাগিব তাইৰ ওচৰলৈ, এতিয়াই যাব লাগিব।
আৰে ৰংমন পাগল হৈছে নেকি? যিজনী ছোৱালীয়ে তোক ইমান প্ৰতাৰণা কৰি থৈ গুচি গ'ল, তই তাইৰ ওচৰলৈ যাব ওলাইছ? অঁ, মই যাবই লাগিব। এইটো সময়ত প্ৰণৱো তাইৰ ওচৰত নাই। তাই হয়তো কিমান অশান্তিত ভুগি আছে, কিমান কষ্ট পাইছে। গতিকে মই এতিয়াই যাব লাগিব। তই মাত্ৰ এড্ৰেছটো ক। ৰংমন, তোৰ অন্তৰখন সঁচাকৈ বহুত বিশাল অ'। তই যোৱা এবছৰত কিমান উন্নতি কৰিলি, কিন্তু তথাপি তোৰ গৌৰৱ বোলা বস্তুটো নাই। যিজনী ছোৱালীয়ে তোক ঠগি থৈ গুচি গ'ল, সেইজনী ছোৱালীৰ ওচৰলৈ তই বিপদৰ সময়ত যাবলৈ ওলাইছ, তাইক সহায় কৰিব ওলাইছ। সেইবোৰ কথা বাদ দে এতিয়া। তই মুঠতে সোনকালে মোক এড্ৰেছটো ক। কেনেকুৱা সোণপাহীজনী আজি কেনেকুৱা হৈ গ'ল। সেইকাৰণে কয় নহয় মানুহে, টকা পইচা থাকিলেই সকলো নহয়। কেনেকৈ বাৰু সেই প্ৰণৱটোৱে সোণপাহী কেনেকুৱা অৱস্থাত অকলশৰে এৰি দিব পাৰিছে? কোন হয় আপুনি? কোন আহিছে বাৰু? মই ভালকৈ ধৰিব পৰা নাই। মই সোণপাহী, মই আহিছোঁ। ৰংমন? ৰংমন হয়নে বাৰু? অঁ সোণপাহী, তই ঠিকেই ধৰিছ, মই ৰংমন। চাচোন ৰংমন, মোৰ জীৱনটো কি হৈ গ'ল। চাচোন, মোক দেখি বাৰু তই ধৰিব পাৰিছনে? মই সেইজনী সোণপাহীয়ে। ট্ৰিটমেণ্টৰ ফলত মোৰ চুলি সৰিব ধৰিছে। দেখিবলৈও মই কিমান বেয়া হৈ গ'লো। সেইকাৰণে প্ৰণৱে মোক এৰি থৈ গুচি গ'ল। প্ৰণৱ যে আচলতে এনেকুৱা হ'ব মই ভবা নাছিলোঁ সোণপাহী। তোৰ দৰে এজনী ইমান সৰল সহজ ছোৱালীৰ লগত প্ৰণৱে কেনেকৈ এনেকুৱা কৰিব পাৰিছে? কাৰণ তোৰ দৰে প্ৰণৱে মোৰ মনটোক ভাল পোৱা নাছিল নহয়। সি কেৱল মাত্ৰ মোৰ বাহ্যিক সৌন্দৰ্যক ভাল পাইছিল। ৰংমন, মই তোৰ অন্তৰত বহুত দুখ দিছিলোঁ। সেইকাৰণে চাগে ভগৱানে মোক নিজৰ পাপৰ ফলে দি আছে। মই মৰি থকাই ভাল ৰংমন, জীয়াই থাকিনো আৰু কি কৰিম। এইবোৰ কথা নকবি সোণপাহী। তই কিয় মৰিবি? তই মৰিব নোৱাৰ। তই আৰু 100 বছৰ জীয়াই থাকিব লাগিব সোণপাহী। কিন্তু কেনেকৈ ৰংমন, তয়ে কচোন। ডক্টৰে কৈছে এইটো বেমাৰৰ চিকিৎসা আছে, কিন্তু সেইবোৰ বহুত বেছি দাম। আৰু মোৰ মা দেউতাৰ অৱস্থাৰ কথা তই জানই। আমাৰ যিমান সা সম্পত্তি আছে চব বিক্ৰী কৰি দিলেও ইমান পইচা নোলাব। ৰংমন, তই বৰ ভাল কৰিলি অ'। তই যে আহিলি মোক চাবলৈ। অন্তত মৰাৰ আগে আগে তোক এবাৰ চাই যাব পাৰিলোঁ। আৰু ৰংমন, পাৰ যদি এই সোণপাহীজনীক ক্ষমা কৰি দিবি তই। মই বহুত ডাঙৰ ভুল কৰিলোঁ। আৰু আজিয়ে হয়তো তোক শেষবাৰৰ কাৰণে দেখিছোঁ ৰংমন। আৰু কিমান দিন জীয়াই থাকিব পাৰিম কোনো ঠিক নাই। সোণপাহী, তোৰ ট্ৰিটমেণ্টৰ খৰচো প্ৰণৱে নিদিয়ে নেকি? নিদিয়ে ৰংমন, সি 1 টকাও নিদিয়ে। আনকি সি মোৰ ফোনে ৰিচিভ নকৰে। তাৰ বোলে মোৰ লগত এতিয়া কোনো ধৰণৰ সম্পৰ্ক নাই। মই আৰু কেতিয়াও বোলে দেখিবলৈ ধুনীয়া হ'ব নোৱাৰোঁ। আৰু মোৰ দৰে এজনী ছোৱালীক বোলে সি নিজৰ পত্নী হিচাপে কাৰো আগত পৰিচয় দিব নোৱাৰে। গতিকে মোৰ লগত বোলে তাৰ এতিয়াৰ পৰা একো সম্পৰ্কই নাই। সঁচাকৈ বহুত আচৰিত মানুহ থাকে দেই এইখন পৃথিৱীত। কিন্তু সোণপাহী, তই চিন্তা নকৰিবি। তোৰ ট্ৰিটমেণ্টৰ যিমান খৰচ লাগে মই দিম। কিন্তু ৰংমন, তই ক'ৰ পৰা দিবি ইমানবোৰ পইচা? সোণপাহী, তই হয়তো মোৰ বিষয়ে এতিয়া একোৱেই নাজান, সেইকাৰণে এনেকৈ কৈ আছ। তোৰ বিয়াৰ পিছতে মই এপ্লাই কৰা লোনটো চেংচন হৈছিল আৰু তেতিয়াৰ পৰাই মই মোৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া ভগৱানৰ কৃপাত এনেকুৱা এটা পজিশ্যনত আছোঁ যে মই অকল তোৰ ট্ৰিটমেণ্টৰ পইচাই নহয়, যদি বিচাৰোঁ এই গোটেই নাৰ্ছিং হোমখনকে কিনি ল'ব পাৰিম। ৰংমন, তই ইমান উন্নতি কৰিলি জানি বহুত ভাল লাগিছে অ' ৰংমন। কিন্তু তই মোৰ ট্ৰিটমেণ্টৰ পইচা দিব নালাগে। তেতিয়া মই নিজকে আৰু বহুত বেছি সৰু অনুভৱ কৰিম। মোক মোৰ অৱস্থাত এৰি দে ৰংমন। মই এনেকৈ শেষ হৈ যাব খোজোঁ। সোণপাহী, তই দেখোন আগতে মোৰ আগত বহুত কিবা কিবি কৈছিলি। তোৰ কিমান যে সপোনৰ কথা কৈছিলি, সেই সপোনবোৰৰ কথা মনত পেলা তই। আৰু সেই সপোনবোৰ তই পূৰা কৰিবই লাগিব। আৰু তাৰ কাৰণে তই এইখন পৃথিৱীত সুস্থ শৰীৰে বাচি থাকিব লাগিব। সেইবোৰ চব অতীত ৰংমন। সেই সপোনবোৰৰ কথা মনত পেলাই এতিয়া আৰু কি লাভ আছে? লাভ আছে। তোৰ সেই সপোনবোৰ এতিয়া মই পূৰা কৰিম। আৰু তই এতিয়া একো ক'ব নালাগে সোণপাহী, অলপ আৰাম কৰ। মই ডক্টৰৰ লগত কথা পাতি আহোঁ। ৰচোন ৰংমন। ৰংমন দেখোন ডক্টৰৰ ওচৰলৈ গুচিয়ে গ'ল। ৰংমন, তোৰ দৰে ইমান বিশাল অন্তৰৰ ল'ৰা এটাৰ লগত মই ইমান বেয়া কৰিলোঁ। তথাপিও তই মোক ক্ষমা কৰি দিলি। আৰু মোৰ এইটো অৱস্থাত তই মোক সহায় কৰিবলৈ আগবাঢ়ি আহিছ। মই সঁচাকৈয়ে বহুত ডাঙৰ পাপ কৰিলোঁ। মাৰ কথা শুনি প্ৰণৱৰ টকা পইচা দেখি মই তাৰ লগত বিয়া হৈ গ'লোঁ। কিন্তু প্ৰণৱৰ পৰা সঁচা ভালপোৱা মই কোনোদিন নাপালোঁ। ৰংমন বাবা, মোক ক্ষমা কৰি দিবি তই। মই মানুহ চিনি পোৱাত বহুত ডাঙৰ ভুল কৰিলোঁ। প্ৰণৱৰ ইমান টকা পইচা থকা দেখি মোৰ ছোৱালী সোণপাহী তাত সদায় সুখী থাকিব বুলি ভাবি মই তালৈ বিয়া দিছিলোঁ। কিন্তু সি মাত্ৰ ধনী, তাৰ মন বোলা বস্তু একেবাৰে নাই। কিন্তু সেইটো সময়ত তই আগবাঢ়ি আহিলি আৰু মোৰ ছোৱালী সোণপাহীৰ চিকিৎসা কৰালি। তাই যে আকৌ এনেকে আগৰ দৰে হৈ পৰিব আমিতো আশাই বাদ দিছিলোঁ। ৰংমন, এয়া মাত্ৰ তোৰ সঁচা ভালপোৱাৰ কাৰণে সম্ভৱ হৈছে। ডক্টৰেও কৈছে নহয়, এনেকুৱা ৰোগী হাজাৰ চিকিৎসা কৰিলেও সম্পূৰ্ণ আগৰ অৱস্থালৈ ঘূৰি আহিব নোৱাৰে। কিন্তু ৰংমন, তোৰ সঁচা ভালপোৱাই সেই অসম্ভৱটোকো সম্ভৱ কৰি তুলিলে। মোৰ ছোৱালী সোণপাহীৰ তই ইমান যত্ন ললি, ইমান মৰম দিলি তাইক, যে তাই আকৌ আগৰ দৰে হৈ পৰিল। মোক ক্ষমা কৰি দিবি অ' ৰংমন। মই তাইক তোৰ লগতে বিয়া দিব লাগিছিল। আৰে খুৰী, আপুনি মোক ক্ষমা নুখুজিব। আপুনি মোতকৈ বয়সত বহুত ডাঙৰ। এনেকৈ ক্ষমা খুজিলে ভাল নালাগে নহয়।
আৰু সঁচাকৈয়ে সোণপাহীক মই বহুত বেছি ভাল পাইছিলোঁ। যিদিনা সোণপাহী বিয়া হৈ গৈছিল সেইদিনাই মই সিদ্ধান্ত লৈছিলোঁ মই আৰু বেলেগ কাকো কেতিয়াও ভাল নাপাওঁ, কাকো বিয়া নকৰাওঁ। কিন্তু ভগৱানেও হয়তো বিচাৰিছিল সোণপাহী মোৰ জীৱনলৈ ঘূৰি আহক। খুৰী, এতিয়াতো আপোনাৰ একো আপত্তি নাই যদি মই সোণপাহীক বিয়া পাতিব খোজোঁ? নাই নাই ৰংমন, এইবোৰ সুধি মোক কিয় লাজ দিছ তই? মোৰ কি আপত্তি থাকিব? ইমানবোৰ হোৱাৰ পিছতো তই যেতিয়া সোণপাহীক আঁকোৱালি ল'ব খুজিছ তেন্তে মই কি ক'ম আৰু? সোণপাহীৰ এই নতুন জীৱনটো তোৰেই দান। সোণপাহীৰ ওপৰত আমাৰ যিমান অধিকাৰ আছে তাতকৈ বহুগুণে বেছি তোৰ অধিকাৰ আছে ৰংমন। আৰু সোণপাহী, তোৰ কিবা আপত্তি আছে মোৰ লগত বিয়া হোৱাত? ৰংমন, মই তোৰ যোগ্য কেতিয়াও নহয়। আৰু এইবোৰ সুধি তই মোক লাজ কিয় দিছ? মোৰ কাৰণে কোন যোগ্য কোন অযোগ্য সেয়া মই ডিচাইড কৰিম, তই নহয় সোণপাহী। তোৰ প্ৰতি থকা মোৰ মৰম তই হয়তো এতিয়াও অনুভৱেই কৰিব পৰা নাই। তোক মই কোনোদিন পৰ বুলি ভবাই নাছিলোঁ সোণপাহী। মোৰ মনত মাত্ৰ এটাই নাম আছিল আৰু সেয়া হৈছে সোণপাহী। অঁ, এক্সকিউজ মি মেম, আপুনি নিশ্চয় এইটো কোম্পানীৰ মালিকৰ ৱাইফ হয়? আচলতে মেম, ময়ো এই নতুন প্ৰজেক্টটোৰ কাৰণে টেণ্ডাৰ ফাইল কৰিব বিচাৰিছোঁ। আপুনি বাৰু মোৰ অলপ হেল্প কৰিবনে? আপুনি ক'লে ছাৰে নিশ্চয় এই প্ৰজেক্টটো মোকেই দিব। সোণপাহী, সোণপাহী তুমি ইয়াত? অঁ প্ৰণৱ, মই ইয়াত। কিয় ভয় খালা নেকি? অঁ, ভয় খোৱাৰে কথা নহয় জানো? তুমি চাগে ভাবিছা মই এতিয়ালৈকে মৰিয়ে গ'লো। কিন্তু চোৱা প্ৰণৱ, মই জীয়াই আছোঁ, তোমাৰ সন্মুখতে আছোঁ। কিন্তু কেনেকৈ? তোমাৰ ইমান ডাঙৰ বেমাৰ এটা কেনেকৈ ভাল হ'ল? আৰু আৰু ইয়াত তুমি কি কৰি আছা? এইটো মোৰ হাজবেণ্ডৰ কোম্পানী, ৰংমনৰ কোম্পানী। আৰু এইটো কোম্পানীৰ 50% শ্বেয়াৰ সি মোক দিছে। কি? মিষ্টাৰ ৰংমন তোমাৰ হাজবেণ্ড? অঁ, তুমি ঠিকেই শুনিছা। মিষ্টাৰ ৰংমন মোৰ হাজবেণ্ড হয়। মনত পেলোৱাচোন প্ৰণৱ, মোৰ ইমান বেমাৰৰ সময়তো তুমি মোক ডিভোৰ্চ দিছিলা। আৰু কাৰণ কি আছিল? কাৰণ এইটোৱে আছিল যে মই আৰু কেতিয়াও দেখিবলৈ ধুনীয়া নহওঁ। তোমাৰ দৰে ইমান নিজ মানসিকতাৰ মানুহ পৃথিৱীত চাগে আৰু এজন নাই। মই বহুত লাকি হয় যে সেইটো সময়ত ৰংমন মোৰ জীৱনলৈ ঘূৰি আহিল। সি মোৰ ট্ৰিটমেণ্ট কৰালে, মোক ইমান মৰম দিলে, ইমান কেয়াৰ দিলে যে মই সম্পূৰ্ণ সুস্থ হৈ পৰিলোঁ। আৰু এতিয়া চব তোমাৰ চকুৰ আগতে আছে, তুমি নিজেই চাই লোৱা। ভালেই হ'ল দিয়া সোণপাহী, তুমি যে সুস্থ হ'লা দেখি বহুত ভাল লাগিছে। তুমি প্লিজ ৰংমনক কোৱাচোন এই প্ৰজেক্টৰ কণ্ট্ৰেক্টটো যাতে সি মোকেই দিয়ে। মোৰ আগৰ চাকৰিটো নাই এতিয়া সোণপাহী, এনেকৈ সৰু সুৰা ঠিকা কাম কৰিয়ে জীয়াই আছোঁ। মোৰ সকলো আশা এতিয়া কেৱল মাত্ৰ এই কণ্ট্ৰেক্টটোৰ ওপৰতেই। তুমি প্লিজ মোক এইখিনি হেল্প কৰি দিয়া। তোমাৰ সাহস কিন্তু মানিব লাগিব প্ৰণৱ। তুমি মোৰ লগত ইমান বেয়া কৰিলা, এতিয়া তুমি কোনখন মুখ লৈ মোৰ ওচৰত সহায় বিচাৰি আহিছা? লাজ সন্মান বোলা বস্তু তোমাৰ নাই নেকি প্ৰণৱ? কি হৈছে সোণপাহী, ইমান চিঞৰিছা যে? আৰে প্ৰণৱ, তুমি ইয়াত? অঁ ছাৰ, মই নতুন প্ৰজেক্টটোৰ কণ্ট্ৰেক্টৰ কাৰণে আহিছিলোঁ। কিন্তু প্ৰণৱ, তুমি এইটো কণ্ট্ৰেক্ট পোৱাৰ যোগ্য নে? তুমি নিজে ভাবাচোন, যিজন মানুহে নিজৰ পত্নীকে ইমান বেয়া এটা অৱস্থাত অকলশৰে এৰি দিব পাৰে, এনেকুৱা মানসিকতাৰ মানুহক মই মোৰ কোম্পানীৰ কোনো কাম দিব নোখোজোঁ। ছাৰ, আপুনি ঠিকেই কৈছে, মই ইয়াৰে যোগ্য। সোণপাহীৰ লগত এনেকুৱা কৰাৰ পিছৰে পৰা মোৰ জীৱনত চব বেয়াই বেয়া হৈ আছে। মোৰ চাকৰিটো মোৰ হাতৰ পৰা গ'ল, আৰু যিবোৰ ফ্ৰেণ্ডছৰ লগত মই ঘূৰা ফুৰা কৰিছিলোঁ সিহঁত এতিয়া কোনো মোৰ ওচৰত নাই। মোৰ এতিয়া সম্পূৰ্ণ বিশ্বাস হৈ গ'ল মানুহে কৰা পাপৰ ফল এইখন পৃথিৱীতে ভোগ কৰিব লাগে। মই মোৰ পাপৰ ফলেই পাই আছোঁ। মোক এইটো কণ্ট্ৰেক্ট নালাগে ছাৰ। ব'লা সোণপাহী, ইম্পৰ্টেণ্ট মিটিং এখন আছে। সোণপাহীৰ লগত সঁচাকৈয়ে মই বহুত বেয়া কৰিলোঁ, যাৰ কাৰণে মই এতিয়া অকলশৰীয়া। মোৰ এতিয়া পৰিয়ালো নাই, চাকৰিও নাই।